ৰাজ্যত নামিছে প্ৰচণ্ড শীত ঘন কুঁৱলীয়ে ছানি ধৰিছে চৌপাশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো প্ৰচণ্ড শীতৰ লগতে কুঁৱলীয়ে ছানি ধৰাত ব্যাহত হৈছে সাধাৰণ জনজীৱন শিৱসাগৰৰ এই পৰিৱেশ আমাক দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈয়ে প্ৰচণ্ড শীত নামিছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা দাঁতিকাষৰীয়া অঞ্চলসমূহ ঘন কুঁৱলীয়ে ছানি ধৰিছে মই দেখুৱাইছো শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দৃশ্য যে আজি দুপৰীয়ালৈকে ঘন তথা ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছে শিৱসাগৰৰ চৌপাশ যাৰ বাবে যান বাহন চলাচলৰ ক্ষেত্ৰতো কিছু সমস্যাই দেখা দিছে যথেষ্ট আজি শীত পৰিছে তাপমাত্ৰা যথেষ্ট নিম্নগামী হৈছে মই এগৰাকী দাদা অকমান ৰ'ব পৰিৱেশ কেনেকুৱা কুঁৱলী চাৰিওফালে পুৰা কুঁৱলীয়ে গৈছে একো নেদেখি ওচৰৰ পৰা একোৱে নেদেখে দূৰৰ পৰা ইমানে কুঁৱলী পৰিছে নহয় আজি কেইদিনমানৰ পৰা আজি কি দেখিছে আজিতো আৰু বেছিয়ে আজি মানে স্কুটাৰ মটৰচাইকেল চবতো চব লাইট জ্বলাই গৈছে গাড়ী মানে কুঁৱলী